এটি কণমানিৰ কাহিনী যাৰ জন্ম হৈছিল মুম্বাইৰ এটা স্লামত যেটো শিশুৱে দুবেলা দুখাজ খোৱাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে এটা সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছে তেওঁ যেতিয়া সৰু আছিল তেওঁ যেতিয়া শৈশৱত আছিল ভোক কি তেওঁ শৈশৱৰ প্ৰায় গম পাইছিল কিয়নো ঘৰত এখন ৰুটিৰ বাবে এসাজ ভাতৰ বাবে তেওঁলোকে সংগ্ৰাম কৰিবলগীয়া হৈছিল পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছিল গৈ যে এটা শিশুৱে চকলেট খাব বিচাৰে এই চকলেট খাবলৈ তেওঁৰ হাতত টকা নাছিল এটা খালত এটা নৰ্দমাত পৰি থকা চকলেটৰ এটা টুকুৰা তেওঁ উঠুৱাইছিল আৰু চকলেটৰ সোৱাদ লৈছিল এই শিশুটিয়ে মুম্বাই স্লামত যেতিয়া আছিল সেই সময়ত দেখিছিল যে ভোক কি হয় দৰিদ্ৰতা কি হয় দৰিদ্ৰতাই কোনো জাতি ধৰ্ম বৰ্ণ নামানে যিসকল লোকৰ ভোক লাগে ইয়া চোৱা নহয় তেওঁ হিন্দু মুছলমান খ্ৰীষ্টিয়ান নে আন কোনো যেতিয়া দৰিদ্ৰতাই অভিশাপ হিচাপে একাংশ লোকক আগুচি ধৰে তেতিয়াও ধৰ্ম জাতপাতৰ কথা নাচায় এই দৰিদ্ৰ লোকসকলে ভোকৰ তাৰণাত পেটৰ তাৰণাত বহু কাম কৰিবলগীয়া হয় বহু সংগ্ৰাম কৰিবলগীয়া হয় বহু লোকে নকৰা কাম তেওঁলোকে কৰিবলৈ বাধ্য হয় তাৰ পাছতো তেওঁলোকৰ ভোক নিবাৰণ নহয় সৰু কালৰ পৰা মুম্বাই স্লামত ডাঙৰ হোৱা এইগৰাকী শিশুৱে এইদৰে সংগ্ৰাম কৰিছিল ভাল কাপোৰ তেওঁ পিন্ধিবলৈ নাছিলে ৰাজপথত যেতিয়া আন কোনো শিশুৱে ভাল কাপোৰ পিন্ধি যায় ভাল খেলনা সামগ্ৰী ক্ৰয় কৰে এই দৃশ্যবিলাক তেওঁ চাই থাকে আৰু ক'ৰবাত সেই শিশু মনটোৱে সৰুৰে পৰা তেখেতক আঘাত দিছিল টাইমছ অফ ইণ্ডিয়াৰ সৈতে হোৱা সাক্ষাৎকাৰত এইগৰাকী ব্যক্তিয়ে এই সকলোবিলাক কথা উল্লেখ কৰিছে য'ত দৰিদ্ৰতাৰ এখন আৰ্থিক অনাটনৰ এখন ছবি আপোনালোকে দেখা পাব এই ব্যক্তিগৰাকীক আপোনালোকেও চিনি পায় এই ব্যক্তিগৰাকী এই মুহূৰ্তত অসমত আছে অসমৰ বানপীড়িতৰ কাষত তেওঁ সহায় কৰিছে দেশৰ বিভিন্ন প্ৰান্তত যেতিয়া দুখীয়া মানুহ দৰিদ্ৰ মানুহ কষ্টত থকা মানুহ ৰোগত আক্ৰান্ত মানুহ দেখা পায় তেওঁ যিমান পাৰে নিজৰ ফালৰ পৰা সহায় কৰাৰ চেষ্টা কৰে কেৱল মানুহৰ ক্ষেত্ৰতে নহয় জীৱ-জন্তুৰ ক্ষেত্ৰতো যদি তেওঁ অভাৱ দেখা পায় সেই অভাৱ পূৰণৰ চেষ্টা কৰে নিজে যদি বলে নোৱাৰে আন 10 জনৰ পৰা সহায় লয় কিন্তু এই সকল দুৰ্গতক তেওঁ সহায় কৰে এই শিশুটি বৰ্তমান এগৰাকী মহান ব্যক্তি হিচাপে পৰিগণিত হৈছে মানৱ দৰদী ব্যক্তি হিচাপে পৰিগণিত হৈছে আৰু তেওঁ হৈছে হুছেইন মানছুৰী আজি আমি আপোনালোকক কম অসমৰ বানত সহায় কৰা এইগৰাকী হুছেইন মানছুৰীৰ জীৱন কাহিনী কিমান সংগ্ৰামৰ মাজত তেওঁৰ বাল্যকাল পাৰ হৈছিল কিমান সংগ্ৰামৰ মাজত তেওঁ দাৰিদ্ৰতা দেখিছিল কিমান বাধাৰ পাছত এটাৰ পিছত আনটাকৈ ৰিজেকশ্যন তেখেতৰ জীৱনলৈ আহিছিল তেওঁ বুজি উঠিছিল দাৰিদ্ৰতাৰ কথা তেওঁ বুজি উঠিছিল ভোক কাক কয় ভোক লাগিলে কি হয় আৰু তাৰ পাছতে তেওঁ এটা সিদ্ধান্ত ল'লে যে এই যিসকল দৰিদ্ৰ লোক আছে এই যিসকল দুখীয়া লোক আছে তেওঁলোকক যেতিয়া কষ্ট পাব তেওঁলোকে যেতিয়া দুখত থাকিব সেই দুখ তেওঁ অনুভৱ কৰে আৰু ক'ৰবাত নহয় ক'ৰবাত এই লোকসকলক এই দাৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিব পৰা যায় নেকি তেওঁলোকক কিছু সহায় কৰিব পৰা যায় নেকি ভোকত থকা কোনো এগৰাকী ব্যক্তিক একাপ চাহ এখন ৰুটি দিব পৰা যায় নেকি এই চিন্তাৰে তেওঁ এক কাম আৰম্ভ কৰে আজি সমগ্ৰ দেশতে হুছেইন মানছুৰীৰ এই মহান কাৰ্যক সকলোৱে শলাগ লৈছে ভাৰতৰ বিভিন্ন প্ৰান্তত যেতিয়াই কোনো ধৰণৰ লোক এইদৰে সমস্যা থাকে তেওঁ গৈ উপস্থিত হৈ লোকসকলক সহায় কৰে আৰু অসমতো বানাক্ৰান্তসকলৰ মাজত তেওঁ উপস্থিত হৈছে আজি আমি আপোনালোকক কম এইগৰাকী হুছেইন মানছুৰীৰ সংগ্ৰামৰ কাহিনী আৰু কিদৰে এই সংগ্ৰামে তেখেতক এগৰাকী মানৱ দৰদী ব্যক্তি হিচাপে গঢ়ি তুলিছে নমস্কাৰ মই জ্যোতিদীপ বৈশ্য এইকেইটা দিনত অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকৰ জোৱাৰ উঠিছে আৰু এই লোকসকলে অসমৰ বানাক্ৰান্তসকলক সহায় কৰিছে সেয়া লাগিলে উদ্যোগপতি অনন্য বিৰলাই হওক নাইবা অসমৰ কণ্টেণ্ট ক্ৰিয়েটৰ সময় গগৈয়ে হওক এনেকুৱা অলেখ অজস্ৰ লোকে কোনোবাই দেখাকৈ কোনোবাই নেদেখাকৈ অসমৰ বানাক্ৰান্তসকলক সহায় কৰিছে পঞ্জাৱ হাৰিয়ানা আদি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ শিখ ব্ৰাদাৰ্ছসকল আহিছে শিখ ভাইসকল আহি এই বানপানীৰ সময়ত জনতাক সহায় কৰিছে ঘৰ চাফা কৰিছে খাদ্য যোগান ধৰিছে ঠিক একেদৰে মুম্বাইৰ পৰা আহিছে এইগৰাকী হুছেইন মানছুৰী এগৰাকী হুছেইন মানছুৰীৰ ভিডিঅ' আপুনি হয়তো চাইছে তেখেতৰ ভিডিঅ' চাই আপোনালোকে লাইক কৰে ভাল পায় তেখেতৰ মহান কামক আপোনালোকে এপ্ৰিচিয়েট কৰে কিন্তু তেখেতৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে আপোনাৰ চকুত চকুলোৱাই মুম্বাই স্লামত যেতিয়া হুছেইন মানছুৰীৰ জন্মগ্ৰহণ কৰিছিল তেওঁৰ জীৱনটো সহজ নাছিল যিসকলে মুম্বাই স্লাম দেখিছে তাত থকাৰ অৱস্থা অতিকৈ শোচনীয় ভাল খাদ্য নাই থাকিবলৈ ভাল ঠাই নাই অতিকৈ অস্বাস্থ্যকৰ পৰিৱেশত এইসকলে শিক্ষা দীক্ষাৰ অভাৱত থাকিবলগীয়া হয় ইমান এটা সংগ্ৰামৰ মাজত যেতিয়া হুছেইন মানছুৰীয়ে নিজৰ বাল্যকাল অতিক্ৰম কৰিছিলে তেতিয়া তেওঁৰ জীৱনত এটাৰ পিছত আনটাকৈ বাধা আহিছিলে টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত সাক্ষাৎকাৰত মানছুৰীয়ে উল্লেখ কৰা অনুসৰি শৈশৱতে তেওঁ গম পাইছিলে ভোক কি হয় দৰিদ্ৰতা কি হয় আৰু তাৰ বাবে পথৰ কাষত পৰি থকা ঢালত পৰি থকা নৰ্দমাত পৰি থকা এটা চকলেট উঠুৱাই চকলেটৰ সোৱাদটো কেনেকুৱা হয় এই কথা তেওঁ জানিবলৈ চেষ্টা কৰিছিল তেতিয়া মানছুৰী যথেষ্ট কম বয়স আছিল তেওঁ বুজি পোৱা নাছিল ভোক কিদৰে নিবাৰণ কৰিব পৰা যায়
লাহে লাহে ভাল কাপোৰ পিন্ধাৰ ক্ষেত্ৰত ভাল খাদ্য খোৱাৰ ক্ষেত্ৰত তেওঁলোক বাধাৰ সন্মুখীন হয় ইমান বাধাৰ পাছতো তেখেতে পঢ়া শুনা অব্যাহত ৰাখে নিজৰ শিক্ষা দীক্ষা শেষ কৰাৰ পাছত কেইবাটাও চাকৰিৰ বাবে তেওঁ এপ্লাই কৰে কিন্তু মনত ৰাখিব হুছেইন মনছুৰ ইছলামৰ পৰা আহিছিলে কোনো এখন উচ্চ আধ্যবন্ত বিদ্যালয়ত তেওঁ পঢ়িব পৰা নাছিল ইংৰাজী ভাষাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট সীমাবদ্ধতা আছিল আৰু সেইবাবে এটাৰ পিছত আনটাকৈ চাকৰিক তেওঁ ৰিজেক্ট কৰা হৈছিল কিয়নো মনছুৰিয়ে ভালকৈ ইংৰাজী ক'ব নোৱাৰিছিল টেলেণ্ট থকাৰ পিছতো ভাষা তেওঁৰ বাবে বাধাৰ প্ৰাচীৰ হৈ পৰিছিল কিন্তু ইয়াৰ পাছতো মনছুৰি থমকি নৰল ধাৰাবাহিকভাৱে তেওঁ এটাৰ পিছত আনটাকৈ চাকৰি কৰা আৰম্ভ কৰিলে একাউণ্টেণ্টৰ জব তেওঁ 2009 চনত আৰম্ভ কৰে পিছৰ পৰ্যায়ত এয়াৰলাইন্সৰ গ্ৰাউণ্ড ক্ৰু হিচাপেও তেওঁ কাম কৰে যেতিয়া মনছুৰি এয়াৰলাইন্সৰ গ্ৰাউণ্ড ক্ৰু হিচাপে কৰ্মত আৰম্ভ কৰে তেতিয়া তেওঁ নিজৰ আন এক প্ৰতিভা বা আন এক অনুভৱ তেওঁ দেখিবলৈ পায় লোকসকল যেতিয়া বিমানবন্দৰলৈ যায় বয়োজ্যেষ্ঠ কোনোবা লোক যায় বেগ কঢ়িয়াই নিয়াত অসুবিধা হয় বা কাৰোবাৰ ফ্লাইটলৈ যেতিয়া দেৰি হয় মনছুৰিয়ে অকমান নিয়ম শিথিল কৰি এই লোকসকলক সহায় কৰে কেতিয়াবা কাৰোবাৰ বেগ দাঙি লৈ যায় কেতিয়াবা কোনো ব্যক্তিক অলপ সোনকালে চেক ইন কৰাত সহায় কৰি দিয়ে এই কামবিলাক তেওঁ যিমানেই কৰা আৰম্ভ কৰিলে হুছেইন মনছুৰিয়ে উল্লেখ কৰা মতে তেওঁ মনত শান্তি পোৱা আৰম্ভ কৰিলে যিবিলাক দুখ কষ্ট শৈশৱৰ পৰা তেখেতৰ মনত শৰীৰত অন্তৰত সোমাই পৰিছিল এইবিলাক যেন লাহে লাহে তেখেতৰ নাইকিয়া হৈ গ'ল অৰ্থাৎ তেওঁ বুজি উঠিলে তেওঁ যিমানেই মানৱ সেৱা কৰিব দুখীয়া মানুহক সহায় কৰিব বিপদত পৰা লোকক সহায় কৰিব সিমানেই তেওঁ অন্তৰত শান্তি পোৱা আৰম্ভ কৰে ইয়াৰ পিছত মনছুৰি এটা ব্যৱসায় আৰম্ভ কৰিবলৈ সিদ্ধান্ত ল'লে বন্ধুবৰ্গৰ পৰা কিছু পৰিমাণৰ টকা ধাৰত লৈ তেওঁ কিছু ব্যৱসায় আৰম্ভ কৰিলে বৰ্তমান সময়ত মনছুৰিৰ মুম্বাইত কাপোৰৰ দোকান আছে কাপোৰৰ তেওঁ ব্যৱসায় কৰে কিন্তু তাৰ সমানে সমানে তেওঁৰ যি মূল কামটো এই মূল কামটো তেওঁ বাদ নিদিলে অৰ্থাৎ মানৱ সেৱা কৰা যি সময়ত মনছুৰিয়ে কাপোৰৰ দোকান খুলিলে তেওঁ তেখেতৰ কাপোৰৰ দোকানলৈ যেতিয়া মহিলাসকল আহে বিভিন্ন লোকসকল আহে বয়োজ্যেষ্ঠ লোকসকল আহে তেওঁলোকৰ বেগ তেওঁ নিজে দাঙি বিভিন্ন সময়ত ঘৰত গৈ থৈ আহে মনছুৰি এই বিশেষ গুণটো দেখি লোকসকল সঁচাকৈ আচৰিত হৈ পৰে সাধাৰণতে আমি দোকানলৈ যেতিয়া যাওঁ টকা দিওঁ কোনো কাপোৰ বা কোনো সামগ্ৰী ক্ৰয় কৰোঁ তাৰপিছত আমি নিজে কঢ়িয়াই এইবিলাক ঘৰলৈ লৈ আহোঁ কিন্তু মনছুৰি সম্পূৰ্ণৰূপে পৃথক আছিল শৈশৱত তেওঁ যি কষ্ট পাইছিলে যি তেওঁ আঘাত পাইছিলে এই আঘাতে তেখেতক এটা নতুন মাত্ৰা প্ৰদান কৰি এই বাধাবিলাকক নেওচি তেওঁ পজিটিভিটিৰ বিষয়ে গ'ল আৰু সেইবাবেই এই সেৱা কৰা কাম আৰম্ভ কৰিলে লাহে লাহে হুছেইন মনছুৰিয়ে অনুভৱ কৰিলে যে তেওঁ এই ক্ষেত্ৰতে মাত্ৰ সীমাবদ্ধ হৈ থাকিলে নহ'ব আন লোকসকলকো সহায় কৰিব লাগিব ইয়াৰ পিছত হুছেইন মনছুৰিয়ে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত থকা যিসকলে ৰাজপথত ব্যৱসায় কৰে পদপথত ব্যৱসায় কৰে যিসকল দৰিদ্ৰ লোক আছে কেতিয়াবা তেওঁলোকক একাপ চাহ খুৱায় কেতিয়াবা ৰুটি খুৱায় কেতিয়াবা তেওঁলোকৰ সকলো সামগ্ৰীয়ে ক্ৰয় কৰি আনে মনছুৰিয়ে কৈছে তেওঁৰ হাতত হয়তো বহুত টকা নাই তেওঁ বহুত ধনী ব্যক্তি নহয় কিন্তু এই কাম কৰি তেওঁ যি আনন্দ পায় বহু হয়তো কোটিপতি উদ্যোগপতিও এই আনন্দ লাভ কৰিবলৈ সক্ষম হয় এদিন মনছুৰিয়ে পদপথত বহি থকা এগৰাকী মহিলাক বৰষুণৰ মাজত একাপ চাহ খুৱাইছিল তেখেতৰ বন্ধুৱে দূৰৰ পৰা এই সমগ্ৰ ভিডিঅ' মোবাইলত বন্দী কৰিছিল আৰু সামাজিক মাধ্যমত আপলোড কৰি দিয়া হৈছিল নিশাটোৰ ভিতৰতে এই ভিডিঅ' ভাইৰেল হৈ পৰে হুছেইন মনছুৰিৰ এই কামক দেশৰ প্ৰতিটো প্ৰান্তত থকা জনতাই যথেষ্ট অনুপ্ৰেৰণা যোগায় বহুতে তেওঁ কমেণ্ট কৰে আপুনি যি কাম কৰিছে এই কাম আৰু কৰি যাওক এই কামে আমাৰ সমাজখনক ভাল কৰিব আৰু আমিও আপোনাক সহায় কৰিম ইয়াৰ পাছতে হুছেইন মনছুৰিয়ে সিদ্ধান্ত ল'লে যে এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে এগৰাকী সমাজকৰ্মী হিচাপে এই কাম তেওঁ ধাৰাবাহিকভাৱে কৰি যাব আৰু এই ভাল কামবিলাক কেমেৰাত বন্দী কৰি মোবাইলত বন্দী কৰি সামাজিক মাধ্যমৰ জৰিয়তে বিশ্বত এই ভাল কথাবিলাক বিয়পাই দিয়াৰ চেষ্টা কৰিব ইয়াৰ পাছত আৰু হুছেইন মনছুৰি থমকি ৰ'বলগীয়া হোৱা নাই ফেচবুক ইনষ্টাগ্ৰামৰ পৰা আৰম্ভ কৰি প্ৰতিটো ছ'চিয়েল মাধ্যমত তেওঁ যিদৰে জনতাক সহায় কৰে যিবিলাক কাহিনী লৈ আহে এই কাহিনীবিলাক ৰাতিটোৰ ভিতৰতে লাখ লাখ কোটি কোটি লোকৰ ওচৰত গৈ পায় এইদৰে দুখ কষ্টত মুম্বাই স্লামৰ পৰা আৰম্ভ কৰা এইগৰাকী ব্যক্তি আজি নয়নৰ মণি হৈ পৰিছে প্ৰতিটো প্ৰান্তত থকা ব্যক্তিৰ বাবে কি হিন্দু কি মুছলমান কি খ্ৰীষ্টিয়ান প্ৰতিটো ধৰ্মাৱলম্বী লোকসকলে তেখেতৰ কাৰ্যক চেলুট জনাই তেখেতৰ কাৰ্যৰ পৰা অনুপ্ৰেৰণা পায় এগৰাকী মনছুৰি বৰ্তমান সময়ত অসমত আছে অসমৰ কেইবাটাও প্ৰান্তত বিশেষকৈ উজনি অসমৰ শিৱসাগৰ নাজিৰা চেৰেকাপাৰ আদি বিভিন্ন প্ৰান্তত তেওঁ গৈছে বানাক্ৰান্তসকলৰ মাজলৈ গৈছে খাদ্য সামগ্ৰী লৈ আহিছে বিভিন্ন ধৰণৰ সা সামগ্ৰী লৈ আহিছে তেওঁলোকক সহায় কৰিছে আৰু সকলোকে আহ্বান কৰিছে যে বিপদৰ সময়ত অসমৰ বানাক্ৰান্তসকলক সহায় কৰক ভাবিলো যিহেতু এইগৰাকী হুছেইন মনছুৰিৰ কথা আপোনালোকে বিভিন্ন সময়ত জানে বা তেখেতৰ ভিডিঅ' চাই তেখেতৰ জীৱন সংগ্ৰাম আৰু কিদৰে এটা নিগেটিভ বিষয়ক লৈ এটা যন্ত্ৰণাৰ বিষয়ক কিদৰে তেওঁ পজিটিভিটিলৈ চেঞ্জ কৰিলে মানৱ সেৱালৈ কিদৰে সলনি কৰিলে বিপথে তেওঁ পৰিচালিত নহ'ল এই কথাখিনি সকলোৱে আমি জনাৰ প্ৰয়োজন আছে আমি আশা কৰিম আগন্তুক সময়তো এইগৰাকী হুছেইন মনছুৰিয়ে জনসেৱা কৰি যাওক জনতাৰ বাবে ভাল কাম কৰি যাওক আৰু অসমৰ তৰফৰ পৰাও তেখেতক আমি ধন্যবাদ জনাইছোঁ যে বিপদৰ সময়ত এই বানপানীৰ সময়ত তেওঁ আমাৰ মাজলৈ আহিছে আমাৰ জনতাক সহায় কৰিছে এয়া আছিলে হুছেইন মনছুৰিৰ কাহিনী যদি কাহিনীটো আপোনালোকে ভাল পালে আৰু তেখেতৰ এই মহান কৰ্মক যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কিয়নো এনেকুৱা পজিটিভ কথাবিলাক এনেকুৱা ধনাত্মক কথাবিলাক এই বিপদৰ সময়ত এই দুৰ্যোগৰ সময়ত আমাৰ বাবে আশাৰ ৰেঙনি হৈ পৰিব পাৰে আৰু প্ৰতিগৰাকী ব্যক্তিৰ এই সৰু সৰু কথাবিলাকে জীৱন সলনি কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে ধন্যবাদ